হয়, আমি ইয়াত আজি একগোট হৈছোঁ কাৰণ আমাৰ গাড়ীসমূহ চলাবলৈ আমাৰ বহুত অসুবিধা আমি সন্মুখীন হ'বলগীয়া হৈছে। সেইটো কাৰণে আমি একগোট হৈছোঁ। ইয়াত আমাৰ গোলাঘাট জিলাত যিহেতু বালিৰ কোনো মহলৰ ব্যৱস্থা এতিয়ালৈকে ভালকৈ হোৱা নাই। আপোনাৰ মোটামুটি 7টা টেণ্ডাৰ হৈছিলে, 7টা টেণ্ডাৰ অকল এতিয়া এটা মহলহে আপোনাৰ চলিত অৱস্থাত আছে। বাকী মহলসমূহ এতিয়ালৈকে ৰানিং হোৱা নাই, কোনো টিপি চালানৰ ব্যৱস্থা কৰিব পৰা নাই। গতিকে আমাৰ গোলাঘাট জিলাত নাই বুলি ক'লেও আপোনাৰ 5-6 হাজাৰ ডাম্পাৰ আছে। গতিকে গোটেই গাড়ীখিনিৰ এগেইনষ্টত অকল এটা মহলে আপোনাৰ বালিৰ সমূহ যোগান ধৰিব পৰা নাই। সেইটো কাৰণে আমি আজি ইয়াত গোট খাইছোঁ। ইয়াত গোট খাই আমি এটা ডিচিশ্যন ল'বলৈ আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াৰ পৰৱৰ্তী সময়তে আমি প্ৰশাসনৰ লগতো কথা পাতিম, আমাৰ ফৰেষ্টৰ লগতো আমি কথা পাতি গতিকে আমাক কি এটা সলিউশ্যন দিয়ে তাকে আমি গোট খাই আমি মীমাংসা কৰি আছোঁ। আমি এতিয়ালৈকে একো কথা পতা হোৱা নাই। গতিকে আমি ইয়াৰ পাছতে তালৈ গৈ তাত তেখেতৰ লগত কথা পাতিম বুলি, আলোচনাত বহিম বুলি আশা কৰিছোঁ। মন্ত্ৰীগৰাকীয়ে যিসমূহ পদক্ষেপ লৈছে সেইটো বহুত প্ৰশংসা কৰিবলগীয়া পদক্ষেপ। যিহেতু আপোনাৰ ইলিগেল বস্তুখিনি বন্ধ হ'লে সকলোৰে ভাল। আমাৰ ষ্টেটে আপোনাৰ এটা প্ৰপাৰ ৰয়েলটি পাব। সেইটো তেখেতে যিটো চিন্তা কৰিছে সেইটো বহুত ভাল, বহুত ধুনীয়া এটা চিন্তা চৰ্চা তেখেতে কৰি আছে। কিন্তু সেই চিন্তা চৰ্চাটোৰ পৰিৱৰ্তে আমাৰ যিসমূহ সৰু সৰু আমি ব্যৱসায় কৰি থকা মানুহ আছোঁ, গতিকে আমাৰ ফালেও চাই আমাৰো প্ৰব্লেমসমূহ তেখেতে ডিছকাছ কৰি, গতিকে আমাৰ মানুহখিনি যাতে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে, সেই তেনেকুৱা এটা পদক্ষেপো যদি তেখেতে লয় তাকে আমি কামনা কৰিছোঁ। কাৰণ এই আমাৰ গোলাঘাট জিলাৰ বালিৰ যিসমূহ গাড়ী আপোনাৰ বালিৰ লগত জড়িত, ইয়াত অকল গাড়ীৰ মালিকেই নহয়, আপোনাৰ গাড়ীৰ মালিকৰ লগতে আমাৰ ড্ৰাইভাৰসমূহ আছে, ইয়াত লেবাৰসমূহ আছে, তেখেতলোকৰ লগতে বহু পৰিয়াল জড়িত হৈ আছে। মোটামুটি এখন গাড়ীত আপুনি যদি চাবলৈ যায়, এখন গাড়ীৰ পৰা 4টামানকৈ পৰিয়াল চলি থাকে। গতিকে সেই গোটেই কথাখিনি তেখেতৰ নজৰত ৰাখি তেখেতে যাতে এটা ভাল পদক্ষেপ লয়, আমাৰ গোলাঘাট জিলাটোকো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে, তাকে মই কামনা কৰিছোঁ। বিভিন্ন সময়ত অবৈধভাৱে গোটেই ব্যৱসায়টো চলি থকাৰ অভিযোগ উত্থাপিত হৈ থাকে আৰু ইয়াৰ সমান্তৰালভাৱে কিন্তু সম্পূৰ্ণ ব্যৱসায়টো বৈধ কৰি ৰয়েলটি পোৱাৰ ব্যৱস্থাটো কৰাৰ ক্ষেত্ৰত কোনো বিষয়াৰ নিজৰ স্বাৰ্থ আছে বুলি ভাবে নেকি? বিষয়াৰ স্বাৰ্থ আছে বুলি ভবা নাই। যিহেতু আমি চলি আছোঁ, এই ব্যৱসায়টো আপোনাৰ অবৈধ বুলি কয়, কিন্তু কথাটো এনেকুৱা যে আমি মালিকসমূহে বা আমাৰ চালকসমূহে তেখেতলোকে এটা পাৰ্টিকুলাৰ জেগাৰ পৰা তেখেতলোকে যিসমূহ পইচা দিব লাগে সেই পইচা দিহে লৈ যায়। এনেকুৱা নহয় যে পইচা নিদিয়াকৈ ৰাতি ঘৰৰ পৰা চুৰ কৰি বালিয়া গাড়ী লৈ আহিছে, তেনেকুৱা কোনো কথা নাই। তেখেতলোকে যিমান যি পইচা য'ত যেনেকৈ দিব লাগে, আপোনাৰ ৰয়েলটি হৈ গ'ল, কালেকশ্যন হৈ গ'ল, ড্ৰাইভাৰ আপোনাৰ লেবাৰ লোডিঙৰ পইচা হৈ গ'ল, গোটেইসমূহ পইচা তেখেতলোকে দিয়ে আনে। কিন্তু ইয়াত বস্তুটো অবৈধ বুলি এটা কাৰণে কয়, কাৰণ আমাৰ গোটেই গাড়ীসমূহে টিপি চালানৰ যোগান নথকাৰ কাৰণে আপোনাৰ গোটেই গাড়ীসমূহে টিপি চালান দৰকাৰৰ টাইমত নাপায়। নোপোৱাৰ কাৰণে টিপি নোহোৱাকৈ বা চালান নোহোৱাকৈ যেতিয়া গাড়ীসমূহ ৰাস্তাত চলে, সেইটো কাৰণে তাক অবৈধ বুলি ক'বলগীয়া হয়। সেইটো বিভাগৰ কি ডিছকাশ্যন, তেখেতলোকে কি ভাবে, কিয় কৰি দিব পৰা নাই সেইটো আমি নাজানো। কিন্তু কাষৰ আপোনাৰ অট'নমাছ কাউন্সিল হৈ তেখেতলোকে যিহেতু বহুত পৰিমাণৰ আপোনাৰ টিপি চালান তেখেতলোকে যোগান ধৰি আছে, আৰু আমাৰ গোলাঘাটৰ যিটো আপোনাৰ ৰয়েলটি, যিটো আমাৰ এমাউণ্ট আপোনাৰ এৰাউণ্ড 150 rupees per CM হয়, তাত আপোনাৰ GST আছে। GST মিলাই আপোনাৰ আমাৰ ধৰি লওক এখন 5 CM টিপিত মোটামুটি আপোনাৰ 1000 পৰা 1500 টকাৰ ভিতৰত হ'ব লাগে। কিন্তু সেইটোকে নহয়, আপোনাৰ কাৰ্বি আংলঙৰ এখন টিপিৰ দাম আপোনাৰ প্ৰায় 3500 টকা। 5 CM টিপি এখন 3500 টকা দিবলৈ হ'লে আপোনাৰ গোটেই বস্তুটো তাতে খেলি মেলিটো হৈ যায়। গতিকে সেইটোকে মই আহ্বান কৰিম যাতে সেই গোটেই বস্তুখিনি ভালকৈ চালি জাৰি চাই কি ক'ত কৰিবলগীয়া আছে কৰিব পাৰে, কৰক। তাকে টিপিসমূহ যোগান ধৰক আমাক। হয়, আমি আৰু টিপিসমূহ অতি সোনকালে যোগান ধৰিবলৈ অবৈধ শব্দটো উঠি যাব। গতিকে আমি অবৈধভাৱে একো বস্তু নানো, আমি ক'ৰ পৰা একো চুৰ কৰি অনা নাই। আমি যি পইচা দিব লাগে আমি দি আনিছোঁ। গতিকে টিপি চালানসমূহ অতি সোনকালে যোগান ধৰি আমাকো যাতে এই চুৰ শব্দটোৰ পৰা, এই অবৈধ শব্দটোৰ পৰা নোহোৱা কৰে, আমি তাকে কামনা কৰিছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।